বিমলে বুজা নাই সি অঞ্জনৰ চুলিৰ ওপৰত ইমান এক দীৰ্ঘ বৰ্ণনাৰ ভাষণ দিয়াৰ আচল কাৰণ কি। হয়তো সি কিছুমান অনাকাংক্ষিত প্ৰশ্নৰ হাত সাৰিবলৈ এক উদ্দেশ্যহীন প্ৰসংগৰ উত্থাপন কৰিছে। বহু বছৰ মূৰত তোক দেখিলোঁ, অঞ্জনে তাৰ ফালে মুখখন ঘূৰাই ক'লে। চলি যায় এনেদৰে। নিৰ্লিপ্ততাৰ ভাৱ এটা জোৰকৈ আনিবৰ চেষ্টা কৰিলে বিমলে। জেলৰ পৰা কেতিয়া ওলালি? এনেকুৱা প্ৰশ্ন যিকোনো মুহূৰ্ততে অঞ্জনৰ পৰা আহি যাব পাৰে বুলি বিমলৰ মনৰ ভিতৰত এক প্ৰস্তুতি চলিয়েই আছিল। সি উত্তৰ দিয়াত কঠিন নহ'ল যে দুদিনমান হ'ল এতিয়া সি মুক্ত। এক গোকাত মিছা কথা সি সাৱলীলভাৱে কৈ দিব পৰাটো তাৰ যোৱা কেইঘণ্টামানৰ অপৰিসীম মানসিক আখৰাৰ ফল বুলি বিমলে নিজকে পতিয়ন নিয়ালে। পৰিস্থিতিয়ে বিচৰা স্বত্বেও মিছা মাতিব নোৱাৰাৰ ফলত স্কুলৰ দিনত সি বহুবাৰ অপদস্থ হৈছিল। সৰ্বেশ্বৰ মাষ্টৰৰ চেকনিৰ কোব খাবলগীয়া হৈছিল আৰু তাৰ চকুৰ আগতে মিথ্যাবাদী সহপাঠীসকলে তাৰ অপৰিণত বুদ্ধিত কেৰেলি পাৰি হাঁহিছিল। যিয়েই নহওক সি বুজি উঠিছে যে মিছাৰ আশ্ৰয় লৈ সি এতিয়া বাচি থাকিব লাগিব। অন্ততঃ কিছুদিন কিছু বছৰ তাৰ বাবে সেয়াই হৈ পৰিব জীৱন ধাৰণৰ অমূল্য উপাদান। ইমান দিন জেলৰ ভাত খালি যেতিয়া কিতাপ এখনকে লিখ প্ৰত্যক্ষ অভিজ্ঞতাৰ ওপৰত। ডাঙৰ মানুহবিলাকৰ দৰে অঞ্জনে মুখৰ কোৱাৰীত ফুটা নুফুটা হাঁহিৰ আভাস এটাৰে কথাখিনি ক'লে। তাৰ হাতত থকা ঔষধৰ প্লাষ্টিকৰ মোনাখন সি বেঞ্চখনৰ এচুকত থৈ জেপৰ পৰা ৰুমাল এখন উলিয়াই মুখখন মচি ল'লে। তাৰ ঘৰ্মাক্ত দেহৰ পৰা ঘাম মিশ্ৰিত এটা গোন্ধ বিমলৰ নাকত সোমাইছে। চাওঁচোন কি কৰোঁ, লিখাৰ কথা এতিয়াও ভবা নাই। সেই কুণ্ঠজ দিনবোৰৰ কথাবোৰ কিতাপৰ পাতত সদা সজীৱ কৰি ৰখাৰ অৰ্থ নাই বুলি ভাবিছোঁ। এতিয়া নতুন কিবা কিবি কৰিবি নে আনৰ কামতে লাগি পৰিবি? অঞ্জনৰ কথা বাৰ্তা বৰ পোনপটীয়া। চাওঁ, আগৰ কামত লাগিম বুলিয়েই ওলাই আহিছোঁ, আধৰুৱা হৈ আছে। সোনকালে সেইবোৰত সোমাই পৰিলে তোৰ এতিয়াও মতিভ্ৰম আঁতৰা নাই। কেলেই? বিমলৰ দস্তুৰমত খং উঠিছে। তাৰ কৰ্মৰাজিৰ ওপৰত কোনোবাই এনেধৰণে এক নিম্ন খাপৰ মন্তব্য কৰাত সি বাৰুকৈ শুদ্ধ হ'ল। এনেই কৈছোঁ। অঞ্জনে যেন বেছি দূৰ এই বিষয়ত আগবাঢ়িব খোজা নাই। কথাষাৰ ক'লোঁ আৰু সিমানতে শেষ হ'ল। এনে এক ধাৰণাৰে সি মুখনি মাৰি দিব খুজিলে। তহঁতৰ দৰে নিজৰ জীৱনটোকে লৈ ব্যস্ত থকাৰ স্পৃহা মোৰ নাই। এনে এক পাশৱিক ধাৰণাৰে অন্ততঃ তই জীৱন কটাই যোৱাৰ আঁচনি ল'বি বুলি মই ভবা নাছিলোঁ। স্কুলত থাকোঁতে তোৰ এটা নীতি আছিল, আদৰ্শ আছিল। মনত নাই সেই যে ইটা ভাটিৰ ওচৰত গোষ্ঠীগত সংঘৰ্ষ লাগিবৰ সময়ত স্কুলৰ পৰা আমি আটায়ে গৈ নিজৰ জীৱনটোকে ভালকৈ জীয়াই থাকিব দে, তাতকৈ বেছি তই কৰিব পাৰি বুলি ভবাটো এটা মূৰ্খৰ কথা। তোৰ ওচৰ পাজৰ দুই চাৰিজনক যদি জীৱনৰ মাধুৰ্য শিকাব পাৰ, তাতকৈ বেছি আৰু একো নালাগে। অন্ততঃ মই তেনেদৰেই ভাবিছোঁ। তোৰ মনটো এতিয়াও বহল নহ'ল। দেশৰ চাৰিওফালে আহি পৰা নতুন গণজাগৰণ, নৱ গণতান্ত্ৰিক দিশৰ প্ৰতি মানুহৰ ধাউতি, এইবোৰ কথাৰ তই উমান পোৱা নাই বাবে আৰু তহঁতবোৰে উট পক্ষীৰ দৰে বালিত মূৰ গুজি সন্তোষ লভিছ যে ক'তো একো হোৱা নাই। অৱহেলিত মানুহখিনিয়ে তাহাঁতৰ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাটোৱেই সিহঁতৰ নিয়তি, তাৰ বাদে একো নহয়। বিমলৰ কথাষাৰত ক্ষোভ আৰু খঙৰ স্পষ্ট আভাস পোৱাত অঞ্জনৰ হয়তো অকণো দিগদাৰ নহ'ল। কিন্তু অঞ্জনৰ ভাৱাবেগত কোনো পৰিৱৰ্তন বিমলৰ চকুত নপৰিল। সি আগৰ দৰে শান্ত সৌম্যৰ ভাৱমূৰ্তিতে নিৰাসক্তভাৱে বহি থাকিল। অঞ্জনৰ এনে নিৰুদ্বেগহীন আচৰণ বিমলৰ বাবে পুৰণি অভিজ্ঞতা হ'লেও বিমলৰ মনত এক ঈৰ্ষাৰ ভাৱ জাগি উঠিল। কোনো ধৰণৰ টেনচন, দুশ্চিন্তা, খঙৰ খোজে অঞ্জনক আজিও যেন লৰাব নোৱাৰে। তই দেখোন মনে মনে থাকিলি, কিবা এটা ক। বিমলে তাৰ ক্ষোভ মিশ্ৰিত কথাৰ কোনো উত্তৰ নাপাই নিম্ন সুৰত কথাষাৰ ক'লে। তাৰ কথাত অসহায়ৰ ভাৱ ফুটি উঠিল। মোৰ ক'বলগীয়া একোৱেই নাই, কাৰণ আমি দুয়োজনেই জীৱনৰ আদৰ্শ, তাৰ আচল অৰ্থ, প্ৰকৃত পথৰ সন্ধান আদি কথাবোৰ অনুধাৱন কৰোঁতে দুই বিপৰীত মেৰুত অৱস্থান কৰিছোঁ। আমাৰ মাজত সমিল মিল সাদৃশ্য প্ৰশ্ন আহিব নোৱাৰে। কথাখিনি কৈ অঞ্জন কিছু সময় ৰ'ল। কিছু দূৰত বহি থকা তৰকাৰী বিক্ৰী কৰি থকা ডেকা ল'ৰা দুজনৰ ফালে আঙুলিয়াই ক'লে, সৌ যে বেপাৰী দুজন দেখিছ, সিহঁত কোন চিনি পাইছ? বাওঁহাতৰজন মধুসূদনৰ ল'ৰা, সেই যে চুৰি ডকাইতি কৰি তহঁতৰ পুৰণি ঘৰৰ গাঁওখনত সদায় এটা হাহাকাৰৰ সৃষ্টি কৰিছিল। সেই মধুসূদন, তাৰ কাষত নিৰ্মালীৰ ল'ৰা, মনত আছে? বিয়াৰ ৩-৪ বছৰতে যে বিধৱা হৈ গাঁৱলৈ উভতি আহিছিল কোলাত অকণমানি কেঁচুৱাটোলৈ, সিয়ে এতিয়া ইমান ডাঙৰ হৈছে। অঞ্জনৰ কথাৰ অপ্ৰাসংগিকতাই বিমলৰ ধৈৰ্যৰ বান্ধ নিশ্চিতভাৱে চূৰ্ণ বিচূৰ্ণ কৰি দিছে। কিবা এটা ক'বলৈ বিমলে মুখ মেলাৰ আগতে অঞ্জনে কৈ উঠিল, সিহঁতবোৰেই মোৰ এতিয়া পৰীক্ষা কেন্দ্ৰৰ সমল।
বাক্যশাৰীৰ অৰ্থহীনতাই বিমলক কিছু দেৰি বাকৰুদ্ধ কৰিলে। সি বুজি নাপালে কি প্ৰসংগত অঞ্জনে এনেকুৱা তলমুধা নোহোৱা কথাৰ অৱতাৰণা কৰিছে। ৰাস্তাৰ দুয়োকাষে ভিৰ লাগি থকা মানুহখিনিক আঁতৰাই জোৰকৈ হৰ্ণ বজাই দুখন ডাঙৰ গাড়ী পাৰ হৈ গৈছে। প্ৰচণ্ড হাই উৰুমি কাণতাল মাৰি ধৰা গাড়ীৰ হৰ্ণৰ আৱাজ বিদীৰ্ণ কৰি সি একো কথাই ক'ব পৰা নাই। অঞ্জনে এতিয়াও নিবিড় দৃষ্টিৰে চাই আছে বজাৰখনৰ মাজলৈ। এনেবোৰ মানুহক লৈ মই ভাবিছোঁ যে সিহঁতৰ অৱদমিত শক্তিৰ কথা সিহঁতক উপলব্ধি কৰাব লাগিব। ব্যক্তিগত প্ৰচেষ্টাত গাইগুটীয়াভাৱে কথাষাৰ শুনি তই নাহাঁহিবি। মই জানো তোৰ ৰাজনৈতিক আদৰ্শ, মতবাদ, থিয়ৰীৰ ওপৰত বিশদ জ্ঞান আছে। বিশ্বৰ ডাঙৰ ডাঙৰ পণ্ডিতৰ গ্ৰন্থ তই পঢ়িছ। তোৰ তুলনাত মই প্ৰজ্ঞাৰ ফালৰ পৰা তেনেই নিষ্কিন। ইমানবোৰ সৌজন্যসূচক কথা মই তোৰ পৰা শুনিব খোজা নাই। মই মাথো জানিব বিচাৰিছোঁ সিহঁতক লৈ তই কি পৰীক্ষা নিৰীক্ষা কৰিছ, কেনেধৰণৰ গৱেষণাগাৰত সিহঁতক গিনিপিগ বনাইছ। অধৈৰ্যভাৱে বিমলে অঞ্জনক আগভেটি ধৰিলে। তহঁতৰ পুৰণি গাঁৱৰ 10-12জন ডেকা ল'ৰাক লগ লগাই এখন সমবায় খুলিছোঁ। বিলৰ পাৰৰ চন পৰি থকা মাটিখিনিৰে সিহঁতৰ দ্বাৰা কৃষিকাৰ্যৰ ব্যৱস্থা কৰা হৈছে। বিভিন্ন সময়ত বতৰৰ খেতি বাতিৰে মাটিখিনি সুন্দৰ হৈ পৰে। তাৰ নৈসৰ্গিক শোভাত তয়ো আপ্লুত হবি। হয়তো তই মোক এইখিনিতে বৰ ভাববাদী বুলি কবি। তই ক'ব পাৰ তোৰ সেইকণ স্বাধীনতা আছে, কিন্তু নেদেখিলে তই বুজি নাপাবি। আমি আটাই যেতিয়া তাত ট্ৰেক্টৰ লৈ মাটি চহাবলৈ নামো, শাৰী শাৰী ৰোৱনী যেতিয়া তাত ভূঁই ৰুৱে, ধানৰ গোজবোৰ লহপহকৈ বাঢ়ি আহে, টুনি চৰাই আহি পকা ধানৰ সিহঁত ধেমালি কৰে, গোটেই দৃশ্যটোৱে কিবা যেন এটা কবিতাৰ শক্তিশালী পংক্তি হৈ পৰে। বিমলে মন কৰিছে অঞ্জনে দূৰত তাৰ দৃষ্টি নিবদ্ধ কৰিছে। আৱেগিকভাৱে তাক সুন্দৰৰ কোনোবা এখন পকা ধান পৰি থকা বহল পথাৰৰ ফালে লৈ গৈছে। কায়িক স্থিতি থাকিলেও সি যেন মানসিকভাৱে বিচৰণ কৰিছে সেই পথাৰ, আলি, বোকাপানীৰ মাজেদি। অঞ্চলটো তই এতিয়া দেখিলে অনুমান কৰিব নোৱাৰিবি তাহানি তৰা গছ গজি থকা পিটনিখন এনেদৰে পৰিৱৰ্তিত হৈ যোৱাৰ অন্তৰালত কাৰ যাদুকৰী স্পৰ্শ আছে। বুজিছ, মানুহৰ শক্তিৰ আগত প্ৰকৃতিয়ে হাৰ মনাৰ এক সৰু উদাহৰণ। অঞ্জনে গৰ্বৰ দৃষ্টিৰে বিমলৰ ফালে চাইছে। এনেধৰণৰ ক্ষেত্ৰভিত্তিক কামে সমূহীয়া সমৃদ্ধি অনাত বিশেষ কিবা অৰিহণা যোগাব বুলি নাভাবিবি। আচলতে আমাক ৰাজনৈতিক অধিকাৰ লাগে। তেতিয়াহে সমাজৰ এই শোষিত শ্ৰেণীটোৱে নিজৰ ভাগ্য নিজে নিৰূপণ কৰাৰ। বিমলৰ কথা শেষ হ'বলৈ নিদিলে অঞ্জনে। সি ক'লে, সেইবোৰ ডাঙৰ ডাঙৰ কথা তহঁতৰ বাবে থৈছোঁ। গাঁৱৰ জমিদাৰজনক কোঠাৰে দুচেও কৰি তই জানো কিবা কৰিব পাৰিলি? তোৰ সংগ্ৰামৰ পৰাকাষ্ঠা দেখিলোঁ সিমানতে। ক'ত গ'ল তোৰ বিশাল গংগা, লোহিতৰ ধাৰেৰে ভটিয়াই অহা বিপ্লৱৰ সেনাবাহিনী? অজস্ৰ ডেকা ল'ৰা, গাভৰু ছোৱালী হয় দেশ দেশকৈ মৃত্যুবৰণ কৰিলে, নহয় নেদেখাকৈ চিৰদিনৰ বাবে নাইকিয়া হৈ গ'ল। বৈপ্লৱিক সংগ্ৰামত এনেধৰণৰ স্তৰ একোটাৰ কথা তই বুজি নাপাবি, কাৰণ তয়ো এই ৰক্ষণশীল সমাজ ব্যৱস্থাৰ এটা প্ৰডাক্ট। তয়ো হৈ পৰিছ পণ্য দ্ৰব্যৰ বৈশিষ্ট্যৰে। সন্মুখৰ কোনোবাখিনিত ধপকৈ এটা আৱাজ উঠিছে। মানুহখিনিৰ মাজত খন্তেক আলোড়নৰ সৃষ্টি হ'ল। আকৌ খাম কাটিল, ঠিক যেনে নিত্য নৈমিত্তিক ঘটনা, সদায় ঘটা নিয়ম মাফিক ঘটনা। আৰু দুজনমানে চিঞৰিছে, চাইকেলৰ পাংচাৰ। সিহঁত দুয়োজনে তাৰ পৰা দৃষ্টি ফিৰাই আনিলে। তহঁতৰ কথাবোৰ বৰ ডাঙৰ ডাঙৰ মানুহৰ। মোৰ বাবে সেইবোৰ কাহানি বোধগম্য হোৱা নাই। মই মাথো বুজোঁ জীৱনৰ ক্ষণভংগুৰতাৰ প্ৰতি লক্ষ্য ৰাখি যি পাৰোঁ সৰু সুৰা দুটা এটা কাম কৰি যাব লাগে। হয়তো সি মহাসমুদ্ৰৰ এক টোপাল পানীৰ দৰে, তথাপিও সমুদ্ৰৰহে পানী। লুণীয়া চাদৰ, এলাপেচা নৰ্দমাৰ গন্ধময় পানীৰ টোপাল নহয়। বিমলে তাক একো ক'ব খোজা নাই, কাৰণ অঞ্জনে যে তাৰ যুক্তি মানি ল'ব বা তাৰ আদৰ্শৰ ৰাজনৈতিক শিক্ষাৰে দীক্ষিত হ'ব, সেয়া নিষ্ফল কল্পনা মাত্ৰ। সি নীৰৱে থকাটোৱে ভাল বুলি বিবেচনা কৰিলে। সেই ফাৰ্মখনৰ বতৰৰ পাচলিখিনিকে লৈ আনিছোঁ। মধুসূদন আৰু নিৰ্মালীৰ ল'ৰাহঁতে তাকে বেচিছে। মই মাথো সিহঁতৰ সংগৰ বাবে আহিছোঁ বুলি ক'ব পাৰ। অঞ্জনে কথাখিনি কৈ পাণ দোকানীটোক তামোলৰ তাগিদা দিলে। বিমলে দেখিছে অঞ্জনৰ আগৰ সেই ঠাণ্ডা মুণ্ডা স্বভাৱটো এতিয়া তাৰ ভূষণ হৈয়ে আছে। বয়সৰ প্ৰভাৱৰ বাদে তাৰ কথা বাৰ্তাত বিশেষ কোনো ধৰণৰ পৰিৱৰ্তন অহা নাই। আগৰ পৰাই তাৰ আছিল অফুৰন্ত মনোবল। কাৰো পৰা সঁহাৰি নাপালেও সি অকলেই কাম ফেৰা কৰি দিব, যদিহে তাৰ মনত লাগিছে যে সি কামটো কৰিব লাগিব। সবিতাৰ প্ৰতি বিমলৰ থকা দুৰ্বল মনৰ কথা জনাৰ পিছত সেইদিন বিমলক স্কুলতে কৈছিল, তাইক কথাটো কৈছা, হয়তো তাইৰ মনত একেধৰণৰ কিউপিডৰ শৰে ধাৰাশায়ী কৰি থ'ব পাৰে। অসম্ভৱ, সকলো কথাই সকলো সময়তে ক'ব নোৱাৰি। বিজ্ঞ দাৰ্শনিকৰ অভিনয়েৰে বিমলে তাক উত্তৰ দিছিল। সেইবোৰ বহুত পুৰণি কথা হ'লেও বিমলৰ মনলৈ আহিল এইকাৰণেই যে সেই আত্মবিশ্বাস
আত্মভৰণিতাৰ পৰিচয় এতিয়াও অঞ্জনৰ কথা বতৰাত ফুটি ওলাইছে। অঞ্জনে ইতিমধ্যে তামোলখন মুখত ভৰাইছে। চূণ লগা আঙুলিটোৰে দোকানখনৰ খুঁটাটোত চূণখিনি মচি পেলাইছে আৰু সন্মুখৰ পৰা অলপ আঁতৰত পিকখিনি পেলাই বিমলৰ কাষত বহি পৰিছে। স্কুলত কাম কৰি আছ? বিমলে গম্ভীৰ হৈ পৰা পৰিস্থিতিৰ অৱসানৰ বাবে কথাষাৰ সুধি দিলে। অঞ্জনে মূৰ দুপিয়ালে। তামোলখনে পৰিপূৰ্ণতা আনি দিয়া মুখখনৰ পৰা অন্য কথা নোলাল। স্কুলৰ ঘৰ চৰ হ'লনে? মুখৰ পৰা তামোলৰ সিঠাখিনি উলিয়াই অঞ্জনে ক'লে, বৰ এটা ভাল ধৰণৰ উন্নতি নহ'লেও আগতকৈ ভাল হৈছে। ল'ৰা ছোৱালীৰ সংখ্যাও বাঢ়িছে। অলপতে সবিতাও তাত কামত সোমাইছে। সবিতা মানে? তাহাঁত এতিয়াও চহৰতেই আছে নেকি? বাপেকৰ বদলি হোৱাত বাকীবোৰ গ'লগৈ, তাই থাকি গ'ল। ক'ব নোৱাৰাকৈ বিমলৰ মনত নানানটা প্ৰশ্নৰ জোৱাৰ উঠিল। সবিতাই গাঁৱৰ ল'ৰাবিলাকৰ সমবায় খোলাত আগভাগ লৈছিল। তাই আঁতৰি গ'লে কামবোৰ হোৱাৰ আশা কমেই আছে। বাহ, একেবাৰে অভাৱনীয় কথা। তাই কেনেকৈ সোমাই ল'লে এইবোৰত? নিজেই। কাকো ক'তো জোৰ কৰাৰ প্ৰশ্নই নুঠে। আচলতে চব মানুহৰ অন্তৰত এক মানৱীয় প্ৰমূল্যৰ খনি আছে। মনৰ গভীৰতম প্ৰদেশত তাৰ অৱস্থিতি। আমি কেৱল শ্ৰেণীভুক্ত কৰি মানুহৰ সেই আদিম গুণটোক পাহৰিব খোজোঁ। ই অতি প্ৰাকৃতিক চিৰন্তন। তাইৰ মনতো তেনে এক ধাৰণা। বিমলে বাক্যশাৰী শেষ কৰিব নোৱাৰিলে। কিয়? ঘোষখোৰ মানুহ এজনে ঘটনাক্ৰমে তাৰ বাপেক হ'ল বুলি তহঁতে মানুহৰ অন্তৰ্ভাগ চাবলৈ কেতিয়াও চেষ্টা নকৰিলি। নহয়, তেনে কথা মই ভবা নাই। মানে আপাতত দৃষ্টিত তাই যেন এনেকুৱা কামৰ কথা ভাবিব নোৱাৰে। অঞ্জনে জোৰকৈ হাঁহি দিয়াত বিমলৰ কথাষাৰ আধৰুৱা হৈ থাকিল। তাই বৰ ভাল ছোৱালী। তই সেই স্কুলৰ দিনতে যদি সাহস গোটাই তাইক মই কোৱা কথাষাৰ সুধিব পাৰিলিহেঁতেন, তাইৰ মনৰ গভীৰতা জুখি চাব পাৰিলিহেঁতেন, বা সহজ কথাত তাইক মুখ ফালি তোৰ মনৰ ভাৱটো বুজাই দিবৰ চেষ্টা কৰিলিহেঁতেন, বহুত কথাই চাগে নহ'লহেঁতেন। এই ধৰ, মই তাইক বিয়া কৰোৱাৰ পৰা আঁতৰি থাকিলোহেঁতেন। অঞ্জনে কথাবোৰ বৰ পাতল কৰি গাই গ'ল আৰু বিমলৰ বাবে এক অস্বস্তিৰ বাতাৱৰণ সৃষ্টি হৈ গ'ল। কিন্তু তাৰ অস্বস্তিৰ কোনো কাৰণ নাই। সবিতাৰ সৈতে বেছি দূৰলৈ নিব পৰা সম্পৰ্কৰ কথা সি ভবাই নাছিল। নিৰুৰ সৈতে যিদৰে সি ভৱিষ্যত জীৱনৰ আঁচনি তৈয়াৰ কৰি পেলাইছে, তাইৰ সৈতে জীৱনৰ বাকীকাল কটাই দিয়াৰ সপোন দেখিছে, তেনে এক সম্পৰ্কৰ কথা সবিতাৰ সৈতে বিমলৰ মনলৈ কেতিয়াও অহা নাছিল। নাছিলনে? সেই আবেলিৰ আৱেগ সংস্পৃক্ত প্ৰতীক্ষা, উদাসীনতাৰে ধূসৰিত মুহূৰ্ত, ৰাস্তাৰ সিপাৰে বতাহত নৃত্যৰতা কৃষ্ণ, মেঘৰ চুলি, শেৱালি তলৰ দুপৰি, কোৱা নোকোৱাৰ দুমোজা, দেখা নেদেখাৰ হতাশা, এইবোৰ। বিমলে খুব জোৰেৰে হাতৰ মুঠি বন্ধ কৰিলে। ভাবি চালে কোনটো সত্য, কোনটো মিঠা, কোনখিনি বাস্তৱ, কিমানখিনি আত্মপ্ৰতাৰণা।